নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইনকেডৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল এই ভিডিঅ'টোত একাংশ শিক্ষকৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব খুজিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে তেনেহ'লে আহকচোন ছাৰ বাইদেউসকল ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়ো ছাৰ বাইদেউসকল এইখন হৈছে যোৱা 29/4/2025 তাৰিখে Secretary to the Government of Assamor তৰফৰ পৰা জাৰি কৰা এখন অত্যন্ত গুৰুত্বপূৰ্ণ নটিফিকেশ্যন এই নটিফিকেশ্যন অনুসৰি আমাৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে যিসকল শিক্ষাগুৰু ৰেগুলাৰাইজ হ'ল তেওঁলোকৰ বাবে কেইটামান বিশেষ পইণ্ট উল্লেখ কৰি দিয়া হৈছে আৰু তেওঁলোকে ট্ৰান্সফাৰৰ ক্ষেত্ৰত এই পইণ্ট কেইটাৰ বাবে বেনিফিটেড হ'ব বুলি কোৱা হৈছে আৰু সেইকেইটা হৈছে 1 নম্বৰ Past services of the teachers shall be counted only for granting transfer under the Teacher Transfer Act অৰ্থাৎ তেওঁলোকৰ যি আগৰ কাৰ্যকাল আছিল তেওঁলোকৰ যি আগৰ সাৰ্ভিস পিৰিয়ড আছিল সেই সাৰ্ভিস পিৰিয়ড ট্ৰান্সফাৰৰ ক্ষেত্ৰত কাউন্ট কৰা হ'ব বুলি কোৱা হৈছে 2 নম্বৰতে the teachers regularized under the special recruitment drive can avail the benefit of single transfer with post as nature and type of their post is different অৰ্থাৎ তেওঁলোকৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ জৰিয়তে ৰেগুলাৰাইজ হোৱা শিক্ষকসকলৰ পোষ্ট সহ তেওঁলোকৰ ট্ৰান্সফাৰ হ'ব পাৰিব বুলি কোৱা হৈছে যিহেতু তেওঁলোকৰ পোষ্টৰ নেচাৰ আৰু টাইপটো ডিফাৰেণ্ট বুলি কোৱা হৈছে 3 নম্বৰ কোৱা হৈছে দ্য টিচাৰ্ছ ৰেগুলাৰাইজ আণ্ডাৰ দ্য স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কেন বিকাম হেডমাষ্টাৰ্ছ অফ LP এণ্ড UP স্কুলছ অৰ্থাৎ স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ জৰিয়তে যিসকল শিক্ষাগুৰু ৰেগুলাৰাইজ হ'ল তেওঁলোকে LP আৰু UPৰ ক্ষেত্ৰত প্ৰধান শিক্ষকৰ পদ লাভ কৰিব পাৰিব বুলি কোৱা হৈছে অৰ্থাৎ প্ৰধান শিক্ষকৰ বাবে তেওঁলোক যোগ্য বুলি বিবেচিত হ'ব বুলি কোৱা হৈছে গতিকে ছাৰ বাইদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে অতি চমুকৈ জনাবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ